का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বিল বা বৃহৎ জলাশয়ত সজা সাজি কৰা মীন পালন এক অপেক্ষাকৃতভাৱে নতুন ফলপ্ৰসূ কৌশল। এই কৌশলত বৃহৎ জলভূমিৰ এক নিৰ্দিষ্ট ক্ষুদ্ৰ অংশ সজাৰে আৱৰি মীন পালন মুখ্যতঃ পোনা প্ৰতিপালন সূচনা কৰা হয়। উল্লেখযোগ্য যে বিলৰ পানী মীন পালনৰ প্ৰসংগত যথেষ্ট উৰ্বৰা আৰু ইয়াৰ ভৌত ৰাসায়নিক গুণাগুণ মীন পালনৰ বাবে অতিকৈ পৰিমিত। বিল জলভূমিৰ উৰ্বৰা তথা উৎপাদিকা শক্তিক মীন পালনৰ প্ৰসংগত ব্যৱহাৰ কৰি লাভৱান হোৱা যায়। তদুপৰি ই বিলখনৰ সামগ্ৰিক সৌন্দৰ্য বৰ্ধনতো ব্যাপক প্ৰভাৱ পেলায়। প্ৰযুক্তিৰ উত্তৰণৰ সমান্তৰালভাৱে জল সংবৰ্ধনো নিত্য নতুন ৰূপত জাতিষ্কাৰ হৈ আহিছে আৰু তাৰেই নামান্তৰ স্বৰূপে বিল বা বৃহৎ জলাশয়ত সজা সাজি মীন পালন সম্ভৱ হৈছে। এই সজা সাজি মীন পালনত বিভিন্ন প্ৰজাতিৰ সৰু সৰু মাছ অৰ্থাৎ পোনা বা ভ্ৰূণ পোনা সজাত পালন কৰা হয়। এটা নিৰ্দিষ্ট পৰ্যায়লৈ পৰ্যবেক্ষণ কৰা হয় আৰু পৰৱৰ্তী সময়ত বিলত মেলি দিয়া হয়। তদুপৰি বিলৰ পানীৰ যি ভৌত ৰাসায়নিক গুণাগুণ, সেই গুণাগুণখিনি নিৰ্দিষ্ট পৰিহাৰত ব্যৱহাৰ কৰি ইয়াত বিভিন্ন উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন আৰু অৰ্থকৰী মাছ খেতি কৰা হয়। এই কৌশলসমূহ অপেক্ষাকৃতভাৱে যথেষ্ট নতুন কৌশল আৰু জনাবলৈ পাই ভাল পাম যে গোৱালপাৰা জিলাৰ মীন বিভাগৰ সৌজন্যত উৰপুত বিলত এনে এটি প্ৰকল্প ৰূপায়ণ কৰা হৈছে। আজি আমি আহিছোঁ উৰপুত বিললৈ। আমি জানিব চেষ্টা কৰিম বিল বা বৃহৎ জলাশয়ত সজা সাজি মীন পালন কৌশল সম্পৰ্কে যৎকিঞ্চিত আৰু এই সম্পৰ্কে কিছু যাৱতীয় আভাস আমি আমাৰ শ্ৰোতা দৰ্শকক দিবলৈ চেষ্টা কৰিম। এয়া আহি আমি উপস্থিত হৈছোঁ উৰপুত বিলত সজা সাজি মীন পালন। এয়া সজা, এই সজাত ঠিক সেই ধৰণে মীন পালন কৰা হৈছে। উল্লেখযোগ্য যে বিলৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ জনসাধাৰণক সামৰি গঠিত সমিতি এখনে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ সৌজন্যত অনুমোদিত এই প্ৰকল্পটি জিলা মীন বিভাগৰ তদাৰকতাত সফলতাৰে ৰূপায়ণ কৰিছে। 283 হেক্টৰ জলকালিৰ বিশাল বিলখনত এই প্ৰকল্পটো 2020-2021 বৰ্ষৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে সামৰি লোৱা হৈছে। সজা প্ৰাংগণতে লগ পাইছিলোঁ উৰপদ বিল মীন পালন সমবায় সমিতিৰ সভাপতি মনোজ কুমাৰ ৰাভা আৰু কাৰ্যনিৰ্বাহক সদস্য চৰিত্ৰ ৰাভাক। আপোনালোকে উৰপুত বিলত সজা সাজি মীন পালন কৰিছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ জিলা মীন বিভাগে সহযোগিতা আগবঢ়াইছে। মোক থুৰতে জানিব দিয়ক যে ইয়াত কি ধৰণৰ প্ৰযুক্তি ৰূপায়ণ কৰা হৈছে বা আপোনালোকে কেনেধৰণে কাম কাজখিনি চলাই আছে? ইয়াতে আমি একচুৱেলি উৰপদ বিল মীন পালন কপাৰেটিভ ছ'চাইটি এটা গঠন কৰিছোঁ 6-7খন গাঁও লগ লাগি। তাৰে ভাল ভাল ল'ৰা বাছি পেলাই শিক্ষিত নিবনুৱা। তাৰপিছত সেই গোটৰ দ্বাৰা আমি ডিষ্ট্ৰিক্ট ফিচাৰী ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছোঁ। তাৰপিছত যোনটো মৎস্য পালনৰ মুখ্যমন্ত্ৰীৰ আঁচনি এটা পালোঁ আমি, সেইখিনি পাই পেলাই আমি ডিপাৰ্টমেণ্টৰ মানে ডাইৰেকশ্যন মতে আমি কাম কৰি আহি আছোঁ। আজি ফাৰ্ষ্ট ছিষ্টেম মাছ আমি বিক্ৰী কৰিলোঁ অলৰেডি আৰু মাছ দিছোঁ। হয় হয়, মাছ দিছিলোঁ আমি ভকুৱা দিছিলোঁ, চিলভাৰ দিছিলোঁ, তাৰপিছত ৰৌ দিছিলোঁ, তাৰপিছত ব্ৰিকেট দিছিলোঁ। কিমান দিনত কিমান ডাঙৰ হৈছিলে? আমি 6 মাহত আমি 1.5 কেজি 2 কেজি এনেকুৱা হৈছে। সেইখিনি তাৰপিছত বজাৰত বিক্ৰী কৰিছে? বজাৰত বিক্ৰী কৰিছোঁ। খাদ্যপাতি আমি কিনি লৈ আহিছোঁ। আমি ইয়াত কিবা চূণ বা এনেকুৱা সাৰ কিবা দিব লগা হয় নেকি? চূণ আমি দিছোঁ অলপ আৰু কিটো দিছোঁ, পটাছ অলপ দিছোঁ।
বেলেগ ধৰক জৈৱিক বা অজৈৱিক সাৰ দিব লগা নহয় তেনেকুৱা হোৱা নাই বৰ্তমান এই যে গোটেই প্ৰযুক্তিটো ইমান কম ঠাইত আপোনালোকে মীন পালন কৰিছে সজা সাজি এই প্ৰযুক্তিটো বা আপোনালোকৰ কাৰিকৰী জ্ঞানখিনি কোনে দিছে এইটো আচলতে আমি লোৱাৰ আগতে কিছু প্ৰশিক্ষণ দিছিলে ছাৰে ডিপাৰ্টমেণ্টে আমাক প্ৰশিক্ষণ দিছিলে তাৰ অনুপাতে আমি ছাৰৰ নিৰ্দেশ মতে বা ডেভেলপমেণ্ট ছাৰৰ নিৰ্দেশ মতে আমি আগবাঢ়ি আছোঁ আৰু ইয়াত যে আমি এটা ঘৰ এটা দেখিছোঁ এইটো উপঙা ঘৰ হয় ইয়াত ৰাতি মানুহ থাকিব পাৰে থাকে আমাৰ চকীদাৰ থাকে ধৰক খাদ্য বা এনেকুৱা ধৰণৰ সামগ্ৰী তাত আপোনালোকে ৰখা হয় হয় মানে প্ৰথম গোটৰ মাছখিনি বিক্ৰী কৰাৰ পাছত আপোনালোকে আকৌ নিজাকে পোনা দিছে হয় নিজা কৰি পোনা আছে ইয়াত ৰৌ আছে আৰু কি আছে গাছ খোৱাটো চিলভাৰ আছে চাব পাৰিব মোক এটা সামগ্ৰিকভাৱে কওক ধৰক এনেকুৱা আপোনালোকৰ ইয়াতে সজা এটা দুটা তিনিটা চাৰিটা পাঁচটা 10টা হয় এই 10টা সজাৰ পৰা ধৰক কিমান মান মাছ আপোনালোকে এটা গোটত উলিয়াই দিব পাৰে কিবা এটা হিচাপ আছে হিচাপ আমি থুলমূল পাইছোঁ মোটামুটি থুলমূল আমি ফাৰ্ষ্ট ফেজত মানে আমি দিছিলোঁ 1.5 কুইণ্টল দিছিলোঁ তাৰে পৰা কিমান এটা সংখ্যা হ'ব হিচাপ আছিলে সংখ্যাটো হিচাপ সেনেকুৱা নাই এইটো কেজিত আনিছিলোঁ তাৰপিছত বিক্ৰী আমি অলৰেডি 3.5 কুইণ্টেলমান বিক্ৰী কৰিলোঁ আৰু কিছু মাছ আছে ছমাহত যথেষ্টখিনি বাঢ়ন হয় আৰু কোৱা হয় যে এনেকুৱা কৌশলত সাধাৰণতে সৰু যিটো ভ্ৰূণ পোনা এই ভ্ৰূণ পোনাটো আঙুলি জোখলৈ পৰ্যবেক্ষণ কৰি বিলত এৰি দিয়া হয় এৰি দিয়া হয় আপোনালোকে কৰিছে কি কৰিছোঁ মানে সৰু পোনাটো আনি এটা পৰ্যায়লৈ ডাঙৰ কৰি আকৌ বিলত এৰি দিয়া হয় প্ৰকল্পটিৰ ৰূপায়ণত কাৰিকৰী তত্ত্বাৱধায়ক হিচাপে জড়িত হৈ আছে কৰ্মত ডেকা মীন উন্নয়ন বিষয়া ভৃগু দেৱান মীন বিজ্ঞানৰ স্নাতকোত্তৰ ভৃগুৱে হৃদয়ৰ তাগিদাতে প্ৰকল্পটি সফল ৰূপায়ণ কৰাত যৎপৰোনাস্তি সহযোগিতা আগবঢ়াই আহিছে কাৰিকৰী দৃষ্টিভংগীৰে বিষয়াগৰাকীৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ আহকচোন আমি সাধাৰণতে এই যোনটো কেছ কালচাৰ আছে সজাত মীন পালন এই যোনটো প্ৰযুক্তিটো এইটো আমি চিফ মিনিষ্টাৰ সমগ্ৰ গভৰ্ণমেণ্ট উন্নয়ন যোজনাৰ আণ্ডাৰত আমি এই প্ৰযুক্তিটো আমাৰ মেইন কোঅপাৰেটিভ ছ'চাইটি উৰ্পদ বিল মেইন কোঅপাৰেটিভ ছ'চাইটি ইহঁতসকলক আমি বেনিফিচিয়াৰী হিচাপে চিলেকশ্যন কৰি পেলাই আমি ইহঁতসকলক আঁচনিটো দিছোঁ এই আঁচনিটোৰ মূল কাৰণটো হ'ল আমাৰ ইয়াতে গোৱালপাৰা জিলাৰ খুব টাউনৰ খুব ওচৰতে ইমান ডাঙৰ জলাশয় এটা আছে ইয়াতে আমাৰ মানে হেৰিত কণ্ট্ৰলৰ আমাৰ মেনেজ কৰাটো বহুত দিগদাৰ হয় তো তাৰ কাৰণে আমি কিছুমান নন কনভেনশ্যনেল মেথড যেনেকৈ পেন হওক বা কেছ হওক হয় তেনেকুৱা ধৰণৰ আমাৰ এই প্ৰযুক্তি কিছুমান আমি আনিছোঁ এই কেছ কালচাৰত মানে কি হয় আপোনাৰ যিটোকে আমি গোটেই জলাশয়টো আমি মেনেজ কৰিব নোৱাৰোঁ তেতিয়া ইয়াতে আমাৰ কমিটিত থৈ দিবা আমাৰ নিজৰ কণ্ট্ৰল এনভাইৰনমেণ্টত আমি মাছৰ ৰেয়াৰিং কৰিব পাৰোঁ তাৰ উপৰি আমি ইয়াতে ফিংগাৰলিং চাইজলৈকে আমি কৰি পেলাই আমি বিলত মেলি দিব পাৰোঁ যাৰ ফালৰ পৰা আমাৰ বিলৰ উৎপাদনটো আমি বঢ়াব পাৰোঁ এইটোৱে হ'ল আমাৰ মেইন উদ্দেশ্যটো মূল কথা হ'ল যে ভ্ৰূণ পোনাটো আপোনালোকে এটা পৰ্যায়লৈ পৰ্যবেক্ষণ কৰি যিহেতু বিলখন আপোনাৰ ভৌত ৰাসায়নিক গুণাগুণৰ ক্ষেত্ৰত মীন পালন খুবেই ভাল খুবেই সুচল ব্যৱস্থা তাত আপোনালোকে এৰি দি পৰৱৰ্তী সময়ত সামগ্ৰিক উৎপাদনটো বঢ়াব পাৰে আজি এই গোটেই কৌশলটো ৰূপায়ণ কৰোঁতেতো আপোনালোকে তেওঁলোকক প্ৰশিক্ষণ পাতি দিব লগা হৈছে হয় ইয়াৰ বিষয়ে আমি থুলমূল হিচাপত বুজাইছোঁ বা ডিটেইলছ আমি কৰিছোঁ বা কেছ কালচাৰত একচুৱেলি মেইন অবজেক্টিভটো কি বা আমি ইয়াতে আমি কালচাৰ কৰিব গ'লে আমি কি আমি ধ্যান দিব লাগিব বা আমি মান্থলি বেচিছত যে আমি কিছুমান নেটবিলাক আমি চাফা কৰি থাকিব লাগিব কিছুমান শামুক বা তেনেকুৱা ফৰেজ স্পেচিছ বুলি কয় সেইবিলাক লাগি থাকে তো আমি চাফা কৰি থাকিব লাগিব যাতে আমাৰ ৱাটাৰ মুভমেণ্টটো ঠিকে থাকে বা তাৰে আমাৰ যোনটো ইনটেক ৱাটাৰ থাকে কেজৰ ভিতৰত সেই ৱাটাৰত যদি আমাৰ অক্সিজেনটো আমাৰ কমি নাযায় যাতে পানীৰ মুভমেণ্টটো চলি থাকে আমি সেইটো প্ৰশিক্ষণ দিছোঁ প্লাছ পৰিচালনাৰ ভিতৰত ইয়াত কেৱল আপোনাৰ সজাসমূহ চাফ চিকুণ কৰিব লাগে আৰু দানাটো দি থাকিব লাগে কিবা হিচাপ আছে না যে এনেকুৱা এটা সজাত কিমান পোনা দিব কিমান দানা দিব এনেতো আমাৰ গাইডলাইনছ মতে হিচাপ আছে যেনেকৈ ধৰ আমাৰ এই টোটেল কেজ আছে 10টা কেজ আছে ইয়াতে 10টা কেজৰ ভিতৰত আমি 3টা আমি ফ্ৰাই ৰেয়াৰিঙৰ কাৰণে থৈছোঁ সৰু পোনাৰ কাৰণে আৰু আমি 7টাত মানে আমি ফিংগাৰলিং চাইজৰ আমি মাছ দিব পাৰোঁ তো 7টাত মুখ্যতঃ মীন পালন মানে বজাৰলৈ নিয়াৰ বাবে আমি 7টাত দিব পাৰোঁ আৰু এই কি হয় আমাৰ কিন্তু এটা ছিজন থাকে ধৰক আমি ভ্ৰূণ পোনাটো বা স্পনটো আমি আনি পেলাই আমি তাত দিব পাৰোঁ 3টা যোনটো কেজ আছে তাত আমি 1 মাহমান ৰেয়াৰিং কৰাৰ পিছত যেতিয়া ফ্ৰাই চাইজ আহি যাব আমি ফিংগাৰলিং ৰেয়াৰিং ইউনিট কেইটাত আমি দি দিব পাৰোঁ তো ইয়াতে আমাৰ কি হয় যোনবিলাক আমাৰ সৰু সৰু কেজবিলাক আছে ফ্ৰাই চাইজ তাতে আমাৰ পাৰ মিটাৰ স্কুৱেৰত আমাৰ
225 স্পেচিছ আমি দিব লাগে এৰাউণ্ড এটা কেজত 10,800 স্পেচিছ মানকৈ আমাৰ আহে এটা সজাত আৰু আমাৰ যোনটো ৰেয়াৰিং ফিংগাৰলিং ৰেয়াৰিঙত আছে আমাৰ 7,200 মানকৈ স্পেচিছ আহে এইটো 150 নাম্বাৰছ পাৰ মিটাৰ কিউবত আহে বিলৰ পাৰ্শ্বৱৰ্তী জনসাধাৰণক সামৰি ৰূপায়ণ কৰা প্ৰকল্পটিত বিলখনৰ লগত জড়িত সকলোৰে অংশগ্ৰহণ নিশ্চিত হ'লেহে ইপ্সিত ফলপ্ৰাপ্তি সম্ভৱ সেয়েহে বিভাগে প্ৰকল্পটি অনুমোদনৰ আগতে স্থানীয় জনসাধাৰণৰ লগত সামাজিক মত বিনিময় কৰে আৰু সকলোকে প্ৰকল্পটিৰ ইতিবাচকতা অৱগত কৰে এনে প্ৰসংগত কিছু জনাইছিল গোৱালপাৰা জিলা মীন বিভাগৰ মীন উন্নয়ন বিষয়া জয়ন্ত দাসে আমাৰ মীন বিভাগৰ ভূমিকা যথেষ্টই আছে আৰু এই ক্ষেত্ৰত আমাৰ প্ৰধান ভূমিকা আমাৰ জিলা মীন উন্নয়ন বিষয়াৰ তৎপৰতাতে আৰম্ভ হয় গোটেইখিনি কথা বা গোটেই কাম কাজখিনি আৰু লগতে আমাৰ যিটো ক্ষেত্ৰ বিষয়া থাকে ক্ষেত্ৰ বিষয়াৰ জৰিয়তে গোটেইখিনি কাম সমাপন কৰা হয় ঠিক তেনেকৈ ছ'চিয়েল মবিলাইজেশ্যন যিহেতু হয় আমাৰ সমাজখন সংগঠিত কৰা হয় এটা কোঅপাৰেটিভ ছ'চাইটিৰ জৰিয়তে আৰু এই কোঅপাৰেটিভ ছ'চাইটিৰ জৰিয়তে আমাৰ চৰকাৰী বিভিন্ন আঁচনি যেনেকৈ আজি উৰ্পদ বিলৰ আজি কেছ কালচাৰৰ ইয়াত আমি গোট খাইছোঁ এই গোটেইখিনি আমাৰ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ৰূপায়ণ কৰি থকা হৈছে এইটো ছ'চিয়েল মবিলাইজেশ্যন হয় আৰু সমাজখিনি সংঘবদ্ধ হয় তেনেকুৱা ধৰণৰ কোঅপাৰেটিভ ছ'চাইটি বা NGO বা এনেকুৱা ধৰণৰ সংগঠন বা গোটবিলাকক আমাৰ অগ্ৰাধিকাৰ দিয়া হয় আৰু আমি জনাত যে আপোনালোকে তেওঁলোকক উদ্বুদ্ধ কৰি ইয়াত যিটো ধৰক মীন পৰিৱেশানুকূল পৰ্যটন বা আন বিভিন্ন ধৰণৰ কাম কাজত জড়িত কৰাব চেষ্টা কৰিছে এই সম্পৰ্কে কিবা অকণমান ক'ব নেকি এই ক্ষেত্ৰত আমি এটা কথাই আমি লক্ষ্য ৰাখোঁ আমাৰ যিখিনি অভিজ্ঞতাৰ ওপৰত আমি কওঁ যে ধৰক বিশেষকৈ আমাৰ নিবনুৱা যুৱক যুৱতী বহুত জড়িত হৈ থাকে গাঁও অঞ্চলতে হওক বা নগৰ অঞ্চলতে হওক গতিকে আমি যিখিনি নিবনুৱা যুৱক যুৱতীখিনিক যদি সংঘবদ্ধ কৰি বিজ্ঞানসন্মত কিছু জ্ঞান তেওঁলোকক দি পেলাই আমাৰ মীন বিভাগৰ নতুন আঁচনি সম্পৰ্কে যদি অৱগত কৰোঁ তেতিয়াহ'লে তেওঁলোকে এনেকুৱা ধৰণৰ আঁচনিৰ প্ৰতি উদ্বুদ্ধ হয় তেওঁলোকে আঁচনি ৰূপায়ণ কৰি আৰু অৰ্থনৈতিকভাৱে তেখেতসকলে লাভৱান হ'ব পাৰে সমগ্ৰ প্ৰকল্পটি সফল কৰি তোলাত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে জিলা মীন উন্নয়ন বিষয়া ডক্টৰ অনুপম শৰ্মা যাৱতীয় সকলোখিনি নিজে তদাৰক কৰাৰ উপৰিও সংশ্লিষ্ট সকলোকে সততে উৎসাহিত কৰি আহিছে ডক্টৰ শৰ্মাই আহকচোন জিলা বিষয়াগৰাকীৰ লগত কিছু বাৰ্তালাপ কৰোঁ আমি এই মুহূৰ্তত আছোঁ আপোনাৰ জিলাৰ এটা উৎকৃষ্ট মীন সম্পদ উৰ্পদ বিলৰ এই সজা সাজি মীন পালন গোটেই কৌশলটো এটা আধুনিক প্ৰযুক্তি এটা নব্য প্ৰযুক্তি এই গোটেই কৌশলটো সম্পৰ্কে অকণমান কওকচোন নমস্কাৰ হয় আমাৰ এই যিটো আমাৰ মডুলাৰ কেজ যিটো মডুলাৰ কেজ আণ্ডাৰ CMSGUY এইটো ফেজ 2 আঁচনিত আমাৰ লোৱা হৈছে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত এইটো আচলতে এই গোটেই প্ৰকল্পটো এই জিলাখনৰ কাৰণে নতুন আৰু যেহেতু জিলাখনৰ বাবে সামগ্ৰিকভাৱে নতুন কাৰণ এইটো আমাৰ মানে ফেজ 2 লোৱা হৈছে প্ৰথমতে আচলতে এইটো 2020 চনত এইটো আমাৰ বঙাইগাঁও জিলাৰ কাষৰীয়া বঙাইগাঁও জিলাত এইটো পৰীক্ষামূলকভাৱে কৰা হৈছিলে আৰু এই অঞ্চলৰ যিখিনি আমাৰ ইণ্ডিজিনাছ মানুহ এই ইণ্ডিজিনাছ মানুহখনে আপুনি দেখিছে যে এই গোটেই বিলখনত বিস্তৃত জলৰাশি আৰু এইটো অপেন ৱাটাৰ বডিত সাধাৰণতে আমাৰ কি হয় তেওঁলোকে মানে কেপচাৰ ফিচাৰী যে কৰে মাছটো তেওঁলোকে আহৰণ কৰে মৎস্য চিকাৰ কৰে কিন্তু আচলতে মাছৰ চিকাৰ কৰিলেই নহয় মাছটো কাৰণ এইটো সংৰক্ষণো কৰিব লাগে আৰু ইয়াৰ পৰা আচলতে একুৱাকালচাৰ কৰি কণ্ট্ৰল এনভাইৰনমেণ্টত এইটো গ্ৰ' কৰি পেলাই ইয়াৰ পৰা ইকনমিকেলি ইয়াৰ পৰা লাভ পাব পাৰি ইয়াত আপুনি দেখিছে যে আমাৰ ইয়াত মডুলাৰ কেজ এইটো ইনষ্টল কৰিছে এইটো উৰ্পদ বিল মীন সমবায় সমিতিয়ে এওঁলোকৰ প্ৰায় 24 গৰাকী তেওঁলোকৰ এক্টিভ মেম্বাৰ আছে আৰু এইটো এটা কোঅপাৰেটিভ ছ'চাইটি আৰু এই কোঅপাৰেটিভ ছ'চাইটিটোৱে গোটেইখিনি প্ৰায় 4,05,000 টকা তেওঁলোকে কণ্ট্ৰিবিউট কৰিছে 4,05,000 টকা কণ্ট্ৰিবিউট কৰিছে কৰি পেলাই তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ ফেজ 2 আঁচনিত তেওঁলোকে আবেদন কৰিছিলে আবেদন কৰাৰ পিছত আমাৰ জিলা পৰ্যায়ৰ কমিটিত তেওঁলোকক এপ্ৰুভ কৰা হ'ল আৰু এপ্ৰুভ কৰা হোৱাৰ পিছত যোৱা 2021 বৰ্ষৰ 2021ৰ এপ্ৰিল মাহত এইটো আচলতে আমাৰ ইয়াত ইনষ্টলেশ্যন কৰা হৈছিলে সেইটো সময়ত কোভিড আছিলে কোভিডৰ ষ্ট্ৰিক্ট আমাৰ হেৰি আছিলে কিছু বিধি নিষেধ আছে নীতি নিৰ্দেশনা আছিলে আৰু সেইখিনি মানি পেলাই আচলতে এইটো ইনষ্টলেশ্যন কৰা হ'ল আৰু তেওঁলোকে প্ৰায় 6 মাহ ধৰি
প্ৰাথমিক পৰ্যায়ত তেওঁলোকে ফেজ 1ৰ যিখিনি ৰিয়াৰিং পিৰিয়ড ইয়াতে দুটা ফেজ আছে এটা আছে আমাৰ ফ্ৰাই ৰিয়াৰিং আৰু গ্ৰ' আউট ফেজ সৰু পোনাটো আপোনালোকে ডাঙৰ কৰোঁ ইয়াতে নবিলত নহয় ইয়াৰে আকৌ গ্ৰ' আউট ফেজ আছে ইয়াতে দুটা পদ্ধতি আছে যে আমাৰ পোনাটো আমাৰ ফ্ৰাইটো আমি ফিংগাৰলিঙলৈকে কৰোঁ আৰু ফিংগাৰলিঙৰ পৰা আমাৰ যিটো গ্ৰ' আউট সেইটো ডাঙৰ বিক্ৰীযোগ্য মাছ সেইটো ইয়াতে কৰা হয় আৰু ইয়াতে আচলতে প্ৰযুক্তিটো হ'ল এই গোটেই বস্তুটো আচলতে ফিড বেছড একুৱাকালচাৰ আমি ইয়াত খাদ্য দিব লাগে আৰু হাই পাৰ্চেণ্টেজ প্ৰটিন আমাৰ প্ৰায় 20% আমি প্ৰটিন 20 to 26% আমি প্ৰটিন দিওঁ আৰু এইখিনি ফ্লোটিং ফিড দিয়া হয় আৰু এইখিনি উপঙা খাদ্য দিয়া হয় আৰু ইয়াতে যিহেতু আমাৰ এটা পাৰ মিটাৰ কিউবিক মিটাৰত আমাৰ আচলতে মাছটো গ্ৰ' কৰে গতিকে ইয়াত আমাৰ কণ্ট্ৰল এনভাইৰনমেণ্টত মাছটো গ্ৰ' হয় ইয়াত মানে ফাৰ্টিলাইজেশ্যনৰ কোনো দৰকাৰ নাই কাৰণ আপুনি দেখিছে যে ইয়াত এইটো ৱাটাৰ বডিটো এইটো ইট ইজ ভেৰি ৰিচ ইন মানে নিউট্ৰিয়েণ্টছ পানীটো যথেষ্ট বিলৰ পানী আৰু এইটো নিউট্ৰিয়েণ্ট প্ৰসংগত যথেষ্টখিনি সমৃদ্ধ হয় গতিকে ধৰক আপোনাৰ আজিৰ তাৰিখত ইয়াত যিখিনি মীন পালন কৰা হৈছে সেই পানীটোৰ ওপৰত আহক আমি অকণমান চাব চেষ্টা কৰিম সেই পানীটোত তাৰমানে সেই পানীটোৰ সমৃদ্ধিটো ব্যৱহাৰ কৰি পেলাই আমি মীন পালন কৰিছোঁ ইয়াতে মানে জৈৱিক সাৰ বা অজৈৱিক সাৰৰ কোনো দৰকাৰ নাই ইয়াত অকল খাদ্য বাহিৰৰ পৰা খাদ্য দিব লাগে কিন্তু ইয়াতে অকণমান কিছু অসুবিধা আছে এটা কথা কওক এই গোটেই প্ৰকল্পটোৰ যিটো আপোনালোকৰ ব্যয়টো কিমান ব্যয়টো প্ৰায় 20 লাখ মান টকা মানে হয় 20 লাখ মান টকা কিন্তু ইয়াতে তেওঁলোকে সমিতিখনে বহন কৰিছে আৰু আমাৰ যিটো ইনপুট কষ্ট ইয়াতে খাদ্য পোনা এই দুটাই আচলতে মেইন ইনপুট কষ্ট এই ইনপুট কষ্টৰ আমি দুটা ফেজত প্ৰথমতে 3 লাখ আৰু পিছত আমি 2 লাখ প্ৰায় 90,000 2,89,000 প্ৰায় আমি এইটো ছেকেণ্ড ফেজত দিওঁ প্ৰথম ফেজৰ যিখিনি তেওঁলোকে পইচা তেওঁলোকে পায় সেই পইচাখিনি তেওঁলোকে গোটেই বিল ভাউচাৰখিনি যেতিয়া আমাক দিয়ে আৰু আমাৰ তত্বাৱধানত যেতিয়া হয় তাৰপিছত তেওঁলোকক আৰু ছেকেণ্ড কিস্তিৰ পইচাটো মোকলাই দিয়া হয় গতিকে তেওঁলোকে ইতিমধ্যে আপোনাক কৈছে যে ইতিমধ্যেই তেওঁলোকে প্ৰথম পৰ্যায়ৰ প্ৰাথমিক পৰ্যায়ৰ যিখিনি ৰিয়াৰিং সেইখিনি তেওঁলোকে কমপ্লিট কৰিলে আৰু এতিয়া তেওঁলোকৰ ছেকেণ্ড ফেজৰ এইটো চলি আছে প্ৰথম পৰ্যায়ত যিহেতু আমি এইটো পৰীক্ষামূলকভাৱে প্ৰথমবাৰৰ গোৱালপাৰা জিলাত কৰিছিলোঁ আমাৰ উৎসাহজনক ফল আমি দেখিবলৈ পাইছোঁ মই আপোনাৰ কথাৰ উদ্ধৃতি দি আমাৰ যি শ্ৰোতা দৰ্শক জনসাধাৰণে অনুষ্ঠান উপভোগ কৰি আছে তেওঁলোকক মই এটা কথা ক'ব পাৰিম যে আপোনালোকে ইয়াত যিটো এই সজাসাজি মীন পালন কৰিছে উৰ্পদ বিলত এইটো যথেষ্ট ফলপ্ৰসূভাৱে আপোনাৰ ৰূপায়িত হৈছে আৰু এই প্ৰকল্পটো এটা লাভজনক প্ৰকল্প নিশ্চয় ইয়াতে কথাটো এনেকুৱা যে মুক্ত জলাশয়ত সাধাৰণতে মানুহে মৎস্য চিকাৰ কৰে কিন্তু ইয়াতো যে আমি সজা সাজি পেলাই আমি মীন পালন কৰিব পাৰোঁ আৰু সেই মীন পালনৰ জৰিয়তে আমি আৰ্থিকভাৱে লাভ কৰি পেলাই এটা কোঅপাৰেটিভ ছ'চাইটি আমি সাজি কোঅপাৰেটিভ ছ'চাইটিৰ জৰিয়তে এই লাভটো তেওঁলোকলৈকে আমি ট্ৰেন্সফাৰ কৰিব পাৰোঁ এইখন গাঁওখন হ'ল চামগুৰি গাঁও মই সেইটো বুজি পাইছোঁ যে আপুনি যিটো কৈছে যে পাৰ্শ্বৱৰ্তী জনসাধাৰণক আপোনালোকে সমবায় ভিত্তিত মীন পালন কৰিছে কিন্তু মই এটা কথা জানিব বিচাৰিম এইটোতো পৰ্যটনৰ উৎস হ'ব পাৰে নিশ্চয় যিটো মীন ভিত্তিক এইটো আচলতে 2000 আপুনি ঠিকেই কৈছে 2010 চনত আমাৰ ইয়াতে মীন বিভাগৰ তৰফৰ পৰা আপুনি দেখিছে ইয়াত এটা ৱাচ টাৱাৰ ইয়াত বনোৱা হৈছিলে আৰু এইটো আচলতে এডিচনেল চেণ্ট্ৰেল এছিষ্টেঞ্চৰ অধীনত এইটো বনোৱা হৈছিলে আৰু ইয়াত প্ৰায় 18টামান পুখুৰী ইয়াত সজা হৈছে আৰু এই পুখুৰীকেইটা এতিয়া অৱশ্যে অলপ ডিলাপিডেটেড কণ্ডিশ্যনত আছে কিন্তু তথাপিও এইটো এটা নেচাৰেল চ'ৰ্চ অফ ৱাটাৰ তেওঁলোকে ফিছ ৰিফিউজ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে আৰু ইয়াতে যিখিনি আমাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ যিখিনি গয়া ৰাইজ এই গয়া ৰাইজে তাৰ পৰা মাছটো আমাৰ বিজ্ঞানসন্মতভাৱে তেওঁলোকে খেতি কৰি পেলাই তাৰ পৰা অৰ্থনৈতিকভাৱে লাভজনকভাৱে তেওঁলোকে উৎপাদন পাইছে ইয়াত আপোনাৰ স্থানীয় পাৰ্শ্বৱৰ্তী জনসাধাৰণ উপকৃত হৈছে গোটেই অঞ্চলটো এটা পৰ্যটনলৈ পৰ্যবেক্ষিত হৈছে আৰু আপোনালোকে নতুন প্ৰযুক্তিটো ৰূপায়ণ কৰি জনসাধাৰণৰ এটা বতৰা দিব বিচাৰে আমি এটা উৎসাহিত কৰিছোঁ আৰু ইয়াতে লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এইখন বিল প্ৰায় আমাৰ ফুল ষ্ট'ৰেজ লেভেল প্ৰায় 500 হেক্টৰমান 500 হেক্টৰমান হ'ব কিন্তু আমাৰ DSLত আমাৰ প্ৰায় ডেড ষ্ট'ৰেজ লেভেলত প্ৰায় এৰাউণ্ড 250 হেক্টৰ ইয়াতে আমাৰ এই পাৰ্শ্বৱৰ্তী অঞ্চলত আপুনি দেখিবলৈ পাব ইয়াতে আমি আৰু কিছু সজা সাজি পেলাই তেওঁলোকে আৰু বিভিন্ন ঠাইত সজা সাজি পেলাই তেওঁলোকে মীন পালন কৰিছে চাৰিওপিনে বিস্তীৰ্ণ জলৰাশি আৰু আপুনি ইতিমধ্যে কৈছে যে ইয়াৰ পানীৰ গুণাগুণ মীন পালনৰ যথেষ্ট ভাল গতিকে এনেকুৱা ধৰক আৰু বহু সজা ইয়াত সাজিব পৰা আমি এতিয়ালৈকে 3টা আমি সজা সাজিছোঁ এনেকুৱা নহয় অলপ মডুলাৰ নহয় আমি নন মডুলাৰ পদ্ধতিত আমি ধাৰণাটো একে তো এইটো আমি আকৌ চেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে কৰিছোঁ কিছুমান অন্যান্য আমাৰ গাঁৱত আমি 3টা আমি প্ৰকল্প ইতিমধ্যে ৰূপায়ণ
কৰিছোঁ। আৰু ইয়াতে আমি এতিয়া যিহেতু আপুনি জানি ভাল পাব যে এতিয়া আমাৰ আচলতে ফিচিং বেন পিৰিয়ড চলি আছে, আৰু এই বেন পিৰিয়ডত আমাৰ এই অঞ্চলৰ মানুহে আচলতে আগতে ইয়াতে তেওঁলোকে মানে মুক্তভাৱে মাছটো চিকাৰ কৰিছিলে, কিন্তু আমাৰ যিটো আমাৰ নীতি নিয়মটো মানিছে আৰু কনজাৰভেশ্যন এফৰ্টটো আমাৰ সংৰক্ষণো হৈছে, কনজাৰভেশ্যন এফৰ্টটো আমি এইটো চলাব পাৰিছোঁ। তাৰ কাৰণ এইটোৱে যে মানুহখিনিক আমি ফ্ৰম কেপচাৰ ফিচাৰিজ টু কালচাৰলৈকে আমি ট্ৰেন্সফৰ্ম কৰিব পাৰিছোঁ। অসমৰ বিভিন্ন বিলত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আৰু বিভিন্ন আঁচনিৰ জৰিয়তে সজাসাজি মীন পালন কৌশল ৰূপায়ণ কৰা হৈছে। এই কৌশলটিৰ পনিক্ৰিয়াৰ সূচনাৰে বিল জলভাগৰ মীন পালন উৎপাদিকা শক্তিৰ পৰা সফল মুনাফা আহৰণ সম্ভৱ। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज
विश्वास को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।